বন্ধুসকল, আজি ষ্টৰীটোৰ মাজলৈ আপোনালোকে প্ৰথমে আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মোৰ নাম ৰিতু। মই এদিন মামীহঁতৰ ঘৰলৈ গৈছিলোঁ আৰু মই তাৰে ওচৰে এজনী ছোৱালী ভাল পাবলৈ ধৰিলোঁ। তাই মামীৰ ঘৰলৈ প্ৰায় আহি থাকে। এদিন তাই মামীৰ ঘৰলৈ আহিছিল আৰু মই তাইক দেখি পগলা হৈ গ'লোঁ। তাইৰ নাম ৰিয়া আছিল। বয়স বেছি হোৱা নাই, প্ৰায় 21-22 বছৰমান হ'ব। দেখিবলৈ বহুত ধুনীয়া আৰু মৰমীয়াল আছিল। পেহীয়েও তাইক বহুত মৰম কৰিছিল। সেইবাবে পেহীৰ ঘৰলৈ প্ৰায় আহি থাকে আৰু মই পেহীৰ ঘৰত প্ৰায় 1 মাহমান আছিলোঁ। মোৰ পেহীৰ ঘৰৰ পৰা আহিবলৈ মনেই নাযায়, কাৰণ মই তাইক দেখি থাকোঁ। মই তাইক মনতে ভাল পাওঁ। এদিনো তাইক সোধা নাই তাই আকৌ কি কয়। মোৰ বহুত ভয় লাগে তাই বা কি কয়, সেইবাবে কোৱা নাই। এদিন এনে সময় আহি পৰিল আৰু মই মনৰ কথা ক'ব সুবিধা চাই আছিলোঁ। এনেতে এদিন তাই পেহীৰ ঘৰলৈ আহিছিল আৰু মই অকলে আছিলোঁ আৰু তাই পেহীক চিঞৰি আছিল আৰু মই ওলাই গ'লোঁ আৰু ক'লোঁ, পেহী নাই, কিবা কথা আছিল। তাই ক'লে, নাই, এনেই আহিছিলোঁ। মই ক'লোঁ, আহা নহ'লে বহাহি, পেহী আহি পাবহি হ'ল। আৰু তাই বহিলহি। মই ক'লোঁ, চাহ খাবা? তাই ক'লে, নেখাওঁ দিয়া। মই ক'লোঁ, কিয় নোখোৱা? মই বনাই আছোঁ ৰ'বা। তাই ক'লে, বৰ ভাল লগা নাই, মতা মানুহটোক চাহ বনাব দিয়া। মই ক'লোঁ, তেনেহ'লে বেয়া লাগিছে যদি তুমিয়ে বনাব পাৰা। এনে তোমাৰ নামটো কিনো? মই অতৰ সময় তোমাৰ নামটো সুধিব পাহৰিয়ে আছোঁ। তাই ক'লে, মোৰ নাম দীপালি। আৰু তোমাৰ নাম? মই ক'লোঁ, মোৰ নাম ৰিজু। তুমি ৰিজু বুলি মাতিলেই হ'ল। তাই ক'লে, হয় নেকি? মই ক'লোঁ, তাইক মই চাহ বনাবলৈ দিলোঁ আৰু তাই না নক'ল। তাই চাহ বনাই আনিলে আৰু আমি দুয়ো একেলগে বহি চাহৰ সোৱাদ ল'লোঁ আৰু আমি ইজনে সিজনক ভালদৰে চিনাকি হ'লোঁ। তাইও পেহীৰ ঘৰলৈ আহি মোৰ লগত চিনাকি হ'ল আৰু ময়ো পেহীৰ ঘৰলৈ আহি এজনী মনে মিলা ছোৱালী পালোঁ। তাই মাজে সময়ে পেহীৰ ঘৰলৈ আহি থাকে আৰু ময়ো তাইক কাষতে পাই বহুত আনন্দ পাওঁ। এনেদৰে প্ৰায় 1 মাহমান হ'ল আৰু মই তাইক মনৰ কথা ক'বলৈ সাহস গোটালোঁ আৰু এনে এদিন সময় আহি পৰিল, মই তাইক কৈ দিলোঁ আৰু তাই মোক য়েছ দিলে। মই বহুত আনন্দ পাইছিলোঁ। তাইও মোক বহুত ভাল পাইছিল। আমি দুয়ো বহুত সুখী হৈ পৰিলোঁ। ৰাতি আমি দুয়ো বহুত টাইমলৈকে SMS কৰোঁ। তাইও বহু দেৰিলৈকে থাকে। এনেদৰে পেহীৰ ঘৰলৈ গৈ মই দীপালি নামৰ ছোৱালীজনীৰ প্ৰেমত বেয়াকৈ পৰিলোঁ। বন্ধুসকল, ষ্টৰীটো শুনি নিশ্চয় ভাল পাইছে। তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেধৰণৰ ভিডিঅ'সমূহ উপভোগ কৰিবলৈ। নমস্কাৰ।